আজি কবিকা পৰঠা বনাব দেই আমাৰ সবিতা বাইদেৱে। ফুলকবিটো ৰুকিছে, ৰুকি পেলাই তাত কি দিছা? পিঁয়াজ, আদা নহৰু, ধনিয়া পাত, জলকীয়া এইখিনি দি তুমি ভাজিলা ন? ভাজাৰ পিছত এইপিনে আটা মাৰি আছে, তাৰপিছত দেখুৱাই যাওঁ আপোনাক। এতিয়া এনেকৈ সবিতা বাইদেৱে লাডু কৰি কৰি লৈছে, আটাখিনি এটা এটাকৈ বেলিব। এয়া গুলি কৰি আছে। আমাক সবিতা বাইদেৱে ধুনীয়া ধুনীয়াকৈ একদম বনাই বনাই খুৱাই থাকে দেই। এইটো নেবেলে, এনেকৈ হাতেৰে এয়া চাওকচোন ধুনীয়াকৈ কৰিছে। তাৰপিছত এয়া মছলা ভৰাব, এয়া মছলাটো ধুনীয়াকৈ ভৰাই। আমাৰ সবিতাৰ হাতৰ যাদু আছে, ধুনীয়া ধুনীয়া বনাই বনাই আমাক খুৱাই খুৱাই একদম মানে জিভাখন বেয়া কৰি দিলে। এতিয়া অকণমান টেষ্ট হ'লে আমি খাই ভালেই নাপাওঁ। বনাই আছে এতিয়া সেইখন বেলিব। টেৱাত উঠাই দিলে। মই যে কৈছিলোঁ ঘৰত বনোৱা ঘিউ, এয়া ঘৰত বনোৱা ঘিউ দি দিছে। এনেকৈ দুবাৰমান লৰাই দিয়াৰ পিছত আৰু হৈয়ে গৈছে এইখন পৰঠা। আচাৰ দিনে এয়া জলকীয়া আচাৰ ঘৰতে বনাইছিলোঁ, আৰু এয়া ঘৰতে বনোৱা দৈ। আজি আমাৰ ব্ৰেকফাষ্ট সবিতা বাইদেৱে এয়াই বনাই দিছে।